এই ভিডিঅ'টোত আমি আলোচনা কৰিম বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজৰ প্ৰশ্ন উত্তৰখিনি। এতিয়া আমাক পাঠ ভিত্তিকৰ প্ৰথম প্ৰশ্নটোত দিছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। মানে ইয়াত তোমালোকৰ 4টা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হ'ব আমি বাছি কেনে লিখিব লাগে। এতিয়া প্ৰথমটোত আমাক দিছে সৰ্পই দংশন কৰিলে কি কৰা উচিত। ইয়াত টোটেল যি 4টা অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰটো। 4 নম্বৰটোত আমাক কৈছে যে ডাক্তৰৰ ওচৰলৈ যোৱা উচিত, কাৰণ যদি সৰ্পদংশন অৰ্থাৎ সাপে যদি খুটে তেনেহ'লে আমি ডাক্তৰৰ ওচৰলৈ যাব লাগে, বেজৰ ওচৰলৈ যাব লাগে। সেইটো যদি কোৱা তেনেহ'লে এইটো হৈছে অন্ধবিশ্বাস। চ' সেইকাৰণে উত্তৰটো হৈছে ঘ অৰ্থাৎ 4 নম্বৰটো। ইয়াৰ পিছত আমাক তাৰ পাছত দিছে আমি ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 3 নম্বৰটো। 3 নম্বৰটোত আমাক কৈছে ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে, মানে ইয়াত কোনো লজিকেল চাইণ্টিফিক ৰিজন নাই, সেইকাৰণে আমি দিন বাৰ চাই কেনে বা অৰ্থাৎ ৰাশিফল চাই কেনে কোনো কাম কৰিব নালাগে। চ' ইয়াৰ পিছত আমাক 2 নম্বৰটোত কৈছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নটোৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা, সহপাঠীৰ লগত আলোচনা কৰি কোৱা। চ' এইটো তোমালোকে লিখিব পাৰা যে আমাক মানে কৈছে যে আমি ৰাশিফল চাই কেনে কাম কিয় কৰিব নালাগে বুলি সেই যোনটো কুৱেশ্যন আমাক দিছে ছেকেণ্ডটো, সেইটো আমি শুদ্ধ কিয় ক'লোঁ যে বৈজ্ঞানিক ভিত্তি নাই বুলি, কাৰণ সেইটো হৈছে এটা অন্ধবিশ্বাস। তোমালোকে সেইটো লিখি দিব পাৰা যে দিন বাৰ চাই কেনে বা ৰাশিফল চাই কেনে দৈনন্দিন কাম সেইকাৰণে কৰিব নালাগে কাৰণ তাৰ বৈজ্ঞানিক একো ভিত্তি নাই। চ' ইয়াৰ পিছত আমাক 3 নম্বৰখিনিত দিছে যে ক অংশৰ শব্দবোৰৰ লগত খ অংশৰ অৰ্থবোৰ মিলোৱা। চ' এতিয়া আমাক ক অংশৰ প্ৰথম শব্দটো দিছে অনুসন্ধিকো। চ' অনুসন্ধিকোটো আমি খ অংশৰ কৌতূহলীৰ লগত মিলাম। সেনেকৈ আমাক দিছে স্বাস্থ্যসন্মত, স্বাস্থ্যসন্মতটো আমি মিলাম স্বাস্থ্যকৰৰ লগত। তাৰপিছত আমাক দিছে যুক্তিনিষ্ঠ, যুক্তিনিষ্ঠটো আমি লাষ্টৰ 2 নম্বৰটোৰ লগত মিলাম খ অংশৰ, যোনটোত আমাক দিছে যুক্তি থকা। তাৰপিছত আমাক দিছে বিৰল, বিৰলটো মানে একেবাৰে খ অংশৰ একেবাৰে শেষৰটোৰ লগত মিলাম, যোনটোত আমাক দিছে পাবলৈ টান, সেইটোক আমি বিৰল বুলি কওঁ। তাৰপিছত দিছে বিকল্প, বিকল্প মানে হৈছে অপশ্যন থকা। চ' সেইটো আমি মিলাম এটাৰ সলনি আন এটা, সেইটো হৈছে বিকল্প। তাৰপিছত আমাক দিছে পৰম্পৰা, পৰম্পৰাটো আমি একেবাৰে ওপৰটোৰ লগত মিলাম পূৰ্বৰ পৰা চলি অহা নীতি। তাৰপিছত আমাক দিছে প্ৰজ্ঞা, প্ৰজ্ঞাটো আমি মিলাম তীক্ষ্ণ বুদ্ধি তত্ত্ব জ্ঞানৰ লগত। চ' এইকেইটা আছিলে ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াৰ পিছত আমাক 4 নম্বৰ কুৱেশ্যন আনচাৰখিনিত দিছে যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। চ' এতিয়া প্ৰথম প্ৰশ্নটোত আমাক কৈছে বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা। চ' উত্তৰটোত আমি লিখিম যে অনুসন্ধিকো মনেৰে প্ৰতিটো কথা যুক্তিৰ আধাৰত চালি জাৰি চোৱাটোৱেই হ'ল বৈজ্ঞানিক মন আৰু মানসিকতা। মানে আমাৰ যিকোনো ঘটনা ঘটিলে লজিক লগাই কেনে আমি চিন্তা কৰাটোৱে হৈছে বৈজ্ঞানিক মানসিকতা। চ' সেইটোৱে ক'ব বিচাৰিছে। চ' ইয়াৰ পিছত আমাক খ নম্বৰটোত দিছে যে আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ কি। মানে আমাৰ সমাজত এতিয়াও বৰ্তমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ চলি আছে বুলি কৈছে, ইয়াৰ কাৰণবোৰ কি সুধিছে। চ' উত্তৰটোত আমি লিখিম যে উপযুক্ত শিক্ষাৰ অভাৱত আমাৰ সমাজত আজিও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ আছে। মানে বৰ্তমান আমাৰ সমাজৰ এই যোনটো অন্ধবিশ্বাস হয় তাৰ ওপৰত একো শিক্ষা দিয়া নহয়, সেইকাৰণে এতিয়াও চলি আছে বুলি কৈছে। চ' ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে ভাল দিন বাৰ চাই কাম কৰা যুক্তিযুক্ততা আছেনে। মানে আমি যেতিয়া কাম এটা কৰিব লওঁ চ' আমি ভাবোঁ যে ভাল দিন এটাত কৰিম, চ' সেইটো আমাৰ কিবা লজিক আছে নেকি সুধিছে। চ' উত্তৰটোত আমি লিখিম যে ভাল দিন বাৰ চাই কাম কৰা যুক্তিযুক্ততা নাই, কাৰণ দিন বাৰ চাই কাম কৰিবলৈ যোৱাটো এটা অন্ধবিশ্বাস বা কুসংস্কাৰৰ বাহিৰে আন একোৱেই নহয়। মানে কৈছে যে ভাল দিন বাৰ চাই কেনে কাম কৰা বুলি একো অৰ্থ নাই, কাৰণ এইটো এটা হৈছে অন্ধবিশ্বাস। চ' ইয়াৰ কোনো লজিক নাথাকে, সেইকাৰণে আমি কৈছে যে তোমালোকে যেতিয়া মন যায় কৰিব পাৰা, যে ভাল দিনত কাম কৰিম বুলি থৈ দিব নালাগে। চ' ইয়াৰ পিছত আমাক ঘ নম্বৰটোত দিছে ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত। চ' ইয়াৰ উত্তৰটোত আমি লিখিম যে ছাত্ৰ ছাত্ৰীসকলৰ কোমলীয়া মনতে বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰিব লাগিব, তেতিয়াহে বৈজ্ঞানিক মানসিকতাই আমাৰ সমাজখনক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা মুক্ত কৰি সৰ্বাংগ সুন্দৰ কৰিব। মানে আমি সৰুৰে পৰা ল'ৰা ছোৱালীক বৈজ্ঞানিক মানসিকতাৰ জ্ঞান দিব লাগে, তেতিয়াহে সমাজখনৰ পৰা যোনবোৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ আছে সেইবোৰ আঁতৰি যাব কৈছে আৰু সমাজখন সৰ্বাংগ সুন্দৰ অৰ্থাৎ ধুনীয়া হৈ পৰিব কৈছে। ইয়াৰ পিছত আমাক 19 নম্বৰটোত দিছে অতীজৰ আমাৰ সমাজত অসুখ বিসুখ হ'লে তেনে ব্যক্তিক
কাৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল মানে কৈছে আগৰ দিনত যেতিয়া মানুহৰ বেমাৰ হৈছিলে তেতিয়া আমি কাৰ ওচৰলৈ নিছিলোঁ সো উত্তৰটোত আমি লিখিম যে অতীজৰ অসুখ বিসুখ হ'লে আমাৰ সমাজত ৰোগীক বেজৰ ওচৰলৈ লৈ যোৱাৰ প্ৰথা আছিল অৰ্থাৎ আমি বেজৰ ওচৰলৈ নিছিলোঁ কৈছে আগতে ডক্টৰৰ ওচৰত নিয়াৰ সলনি আমি বেজৰ ওচৰলৈ নিছিলোঁ কৈছে সো ইয়াৰ পিছত আমাক 4 নম্বৰখিনি খতম হ'ল এতিয়া আমাক 5 নম্বৰটো দিছে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা সো এতিয়া আমাক দিছে প্ৰথমটো বাহিৰত ফুৰি চাকি অহা কাপোৰ কানি পাকঘৰত সোমাবলৈ নিদিয়া আঁৰত কি বৈজ্ঞানিক ভিত্তি লুকাই আছে সো উত্তৰটোত আমি লিখিম যে বাহিৰত ফুৰি চাকি অহা ব্যক্তিৰ কাপোৰ কানি বিভিন্ন বীজাণু লাগি আহিব পাৰে বাবে চাফ চিকুণকৈ পাকঘৰত সোমোৱাটোহে স্বাস্থ্যসন্মত তথা বৈজ্ঞানিকসন্মত কথা মানে ইয়াত কৈছে যে যদি আমি বাহিৰৰ পৰা ফুৰি আহোঁ তেনেহ'লে বাহিৰত থকা বীজাণুবোৰ আহি কেনে ঘৰৰ পাকঘৰত সোমাব পাৰে সেইকাৰণে কৈছে যে আমি চাফ চিকুণকৈ সোমাব লাগে পাকঘৰত সো ইয়াৰ পিছত আমাক 6 নম্বৰটো দিছে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি তাৰপিছত আকৌ সেকেন্ড পাৰ্টটো দিছে এজন মানুহ কেনেকৈ বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে সো ইয়াত তোমাক দুটা কোৱেশ্চন একেলগতে দি দিছে সো ইয়াত আমি লিখিম যে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নহয় নিৰক্ষৰ লোক এজনে যদি কোনো কথা বা ঘটনা কাৰণসমূহ যুক্তিনিষ্ঠভাৱে ফহিয়াই চাই সেইমতে কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তেনেহ'লে তেওঁ বৈজ্ঞানিক মানসিকতাৰ লোকৰ শাৰীত পৰিব মানে ইয়াত কৈছে কোনোবাই যদি লজিকেলি ভাবিব পাৰে তেওঁলোককে আমি বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী বুলি ক'ম সো ইয়াত শিক্ষিতৰ লগত একো কথা নাই সো ইয়াৰ পিছত আমাক গ নম্বৰটো দিছে সমাজ এখনত উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে সো ইয়াত আমাক কৈছে এখন সমাজ যদি ডেভেলপ হ'ব লাগে তেনেহ'লে আমি অন্ধবিশ্বাস আৰু কুসংস্কাৰবোৰ কিয় এৰি দিব লাগে বৰ্জন মানে এৰি দিয়া সো উত্তৰটোত আমি লিখিম যে অন্ধবিশ্বাস আৰু কুসংস্কাৰে সমাজৰ উন্নতিৰ বাধাৰ হেৰেঙা স্বৰূপে থিয় দিয়ে বাবে সমাজৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বৰ্জন কৰিব লাগে সো মানে যেতিয়া আমি কিবা এখন সমাজ ডেভেলপ কৰিব লওঁ বা সমাজখন বিকাশ কৰিব লওঁ তেতিয়া এই অন্ধবিশ্বাসবোৰ আহি কেনে মানে সেই মানে ডেভেলপমেণ্টখিনি বাধা দিয়ে সেইকাৰণে আমি অন্ধবিশ্বাস বৰ্জন কৰিব লাগে এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা সো কুৱেশ্যন আনসাৰখিনি শেষ হোৱাৰ পিছত এতিয়া আমাক দিছে ভাষাৰ অধ্যয়নত আমাক দিছে প্ৰত্যয় যোগ কৰিব লাগে যেনেকৈ আমাক উদাহৰণ কেইটামান দিয়া আছে যে ওপৰত তোমালোকে পেৰাগ্ৰাফটো যদি চোৱা তাত পাবা যে মানস যোগ ইগ লিখা আছে যোনটো আমি উত্তৰত লিখিলোঁ যে মানসিক যেনেকৈ ঈশ্বৰ যোগ ইগ লিখা আছে আমি সেইটো মিলাই কিনে ঐশ্বৰিক হৈ গ'ল সেনেকৈ আমাক 6 নম্বৰখিনিত দিছে ইগ প্ৰত্যয়টো যোগ কৰিব লাগে যেনেকৈ উদাহৰণত আমাক এটা দিছিলে যে উপন্যাস আমি যোগ কৰিলোঁ ইগ সো উপন্যাসৰ লগত ইগ যোগ কৰিলে আমি পাম ঔপন্যাসিক সেনেকৈ ইতিহাসৰ লগত ইগ যোগ কৰিলে আমি পাম ঐতিহাসিক সেনেকৈ শিক্ষাটো শৈক্ষিক হ'ব তাৰপিছত বাণিজ্যটো বাণিজ্যিক হ'ব আৰু ভূগোলটো ভৌগোলিক সো ইয়াত আমি প্ৰত্যয় যোগ কৰিছোঁ মানে পিছফালে ইগ যোগ হৈ গৈছে সো ইয়াৰ পিছত এইখিনি আছিলে তোমালোকৰ 6 নম্বৰখিনি তাৰপিছত আমাক 7 নম্বৰখিনিত দিছে যে তলত দিয়া শব্দবোৰৰ আহি বাকচৰ শব্দ মানে ইয়াত তোমাৰ কৈছে যে বিপৰীত শব্দ লিখিব লাগে সো প্ৰথম আমাক এটা উদাহৰণ দিয়া আছে বৈজ্ঞানিক সেইটো আমাক দিছে অবৈজ্ঞানিক সো সেনেকৈ আমাক সময় দিয়া আছিলে আমি লিখিম যে অসময় তাৰপিছত দিছে ক্লান্ত আমি লিখিম অক্লান্ত তাৰপিছত দিছে সাধু আমি লিখিম অসাধু তাৰপিছত দিছে শান্ত আমি লিখিম অশান্ত তাৰপিছত ন্যায় দিছে সেইটো আমি লিখিম অন্যায় আৰু এটা ভয় দিছে সেইটো আমি নিৰ্ভয় লিখিম সো এইকেইটা আমাক বিপৰীত শব্দ লিখিব দিছিলে সো ইয়াৰ পিছত আমি তলত যদি চাওঁ 8 নম্বৰখিনিত দিছে যে গুণবাচক বিশেষ্য ৰূপটো লিখা সো যেনেকৈ আমাক উদাহৰণ এটা দিয়া আছে 8 নম্বৰৰ প্ৰথমটো দিছে যে সৰলটো আমি বনালে সৰলতা সো দন্তীয়া ততাকে তাটো লাগি গ'ল সেনেকৈ নম্ৰ দিছে নম্ৰৰ লগত তা লগাই দিম নম্ৰতা হৈ গ'ল সো দৃঢ় দিছে দৃঢ়ৰ লগত তা লগালে দৃঢ়তা সেনেকৈ দুৰ্বলটো দুৰ্বলতা হ'ব ভদ্ৰটো ভদ্ৰতা আৰু উচ্চটো উচ্চতা সো ইয়াৰ পিছত আমাক 9 নম্বৰখিনি দিছে তোমালোকে এইখিনি নকৰিলেও হ'ব তথাপিতো চোৱা 9 নম্বৰখিনিত আমাক দিছে যে পাঠটোত বুৰ বিলাক সমূহ খিনি সকল আদি যোগ হৈ বহুবচন বুজোৱা শব্দবোৰ বিচাৰি কেনে আমি লিখিব কৈছে মানে অৰ্থাৎ বহুবচনখিনি লিখিব কৈছে যেনেকৈ বুৰ লগোৱা শব্দটো হৈছে যেনেকৈ আখৰ এটা আছে যেনে কুসংস্কাৰ বুৰ সেনেকৈ যেনেকৈ মানুহবোৰ সো সেনেকৈ বুৰ লগাই দিলে বহুবচন হৈ যায় সেনেকৈ কাৰণবোৰ কথাবোৰ অন্ধবিশ্বাসবোৰ ছোৱালীবোৰ
তাৰপিছত সমূহ দিছিলে, তাৰপিছত চেনেলসমূহ হ'ব, শাখাবোৰ, অঞ্চলসমূহ, ছাত্ৰ ছাত্ৰীসকল। চ' এনেকৈ তোমালোকে কিতাপত যিমানখিনি পাইছা বা আৰু যদি বিচাৰি পোৱা চ' এইখিনি তোমালোকে নিজৰ মতে লিখি দিব পাৰা। চ' এইখিনি আছিলে কুৱেশ্যন আনচাৰখিনি। যদি তোমালোকে নেক্সট যোনটো লেচনৰ লাগিব কমেণ্ট কৰি জনাবা।